শিশুসকল, এতিয়া তোমালোকৰ পৃষ্ঠকালীৰ আয়তন চেপ্টাৰৰ অৰ্থাৎ 13.2 লাষ্ট অংকটো 8 নম্বৰ অংকটো মই কৰি দি আছোঁ। এটা গোলক আকৃতিৰ কাঁচৰ পাত্ৰ 8 সেন্টিমিটাৰ দীঘল আৰু 2 সেন্টিমিটাৰ ব্যাসৰ এটা বেলন সদৃশ ডিঙি আছে। গোলকীয় অংশৰ ব্যাস হ'ল 8.5 সেন্টিমিটাৰ। ইয়াত ধৰা পানী এটা শিশুৱে জোখমাপ কৰি এটা শিশুৱে ইয়াৰ আয়তন 345 ঘন সেন্টিমিটাৰ ক'লে। ওপৰৰ জোখ আৰু ভিতৰৰ জোখ হিচাপ কৰি লৈ আৰু পায়ৰ মান 3.14 ধৰি তাই শুদ্ধ আছিল নে নাই পৰীক্ষা কৰা। ইয়াত এই অংকটোত আমাক শিশুজনে যে ক'লে 345 ঘন সেন্টিমিটাৰ পানী আছে, এইটো আমাৰ উলিয়াই দেখুৱাব লাগে। যদি 345 ঘন সেন্টিমিটাৰ পানী ওলাই পাত্ৰটোৰ আয়তনৰ ভিতৰত, তেতিয়াহ'লে শিশুটো শুদ্ধ আছে, আৰু যদি নোলায় তেতিয়াহ'লে শিশুটো শুদ্ধ উক্তি দিয়া নাই। ইয়াত দিয়া আছে বেলনৰ দিক বা উচ্চতা h = 8 সেন্টিমিটাৰ, এইখিনি 8 সেন্টিমিটাৰ বুলি দিয়া আছে। বেলনৰ ব্যাস d, এইটো যিটো বেলন ইয়াৰ ব্যাস দিয়া আছে d = 2 সেন্টিমিটাৰ, গতিকে ইয়াৰ আৰ হ'ব 1 সেন্টিমিটাৰ, ব্যাসাৰ্ধ 1 সেন্টিমিটাৰ। আৰু আকৌ দিয়া আছে গোলকৰ ব্যাস কেপিটেল D বুলি মই ধৰিছোঁ। এই গোলকটোৰ ব্যাস দিয়া আছে 8.5 সেন্টিমিটাৰ, ইয়াক ডিভাইডেড বাই 2 কৰিলোঁ আৰ ওলাবৰ কাৰণে। এতিয়া ইয়াত পালোঁ আমি 4.25 সেন্টিমিটাৰ। এতিয়া আমি লিখিম পাত্ৰটোত ধৰা পানীৰ পৰিমাণ বা পাত্ৰটোৰ আয়তন। পাত্ৰটোৰ আয়তন ধৰিলোঁ V বুলি, ইকুৱেল টু গোলকৰ আয়তন প্লাস বেলনৰ আয়তন। গোলকৰ আয়তন 4/3 পাই কেপিটেল R কিউব প্লাস পাই R স্কোয়ার h হ'ল বেলনৰ আয়তন। আমি পাই কমন ল'ম, ইয়াত থাকিব, ইয়াত দ্বিতীয় বন্ধনী দিম 4/3 R কিউব প্লাস R স্কোয়ার h। পায়ৰ মান 3.14, 4/3 R কিউব আছে, R কিউবৰ আৰৰ মান হ'ল 4.25 হোল কিউব প্লাস ইয়াত আৰৰ মান আছে 1 ইনটু hৰ মান হ'ল 8। এতিয়া 3.14 4/3 into 425 divided by 100 into 425 divided by 100 into 425 divided by 100 plus 8। এইটো মই ইয়াত দশমিক উঠাই দিয়ে, ইয়াত যেহেতু ঘন আছে গতিকে 3 বাৰ মই পূৰণ কৰি দিলোঁ। 425 আৰু 4 পূৰণ কৰি দিম। 425 5 into 5 25 or 5 হাত থাকিল 2, 5 into 2 10 আৰু 2 12 হাত থাকিল 1, 5 into 4 20 আৰু 1 21 into 2 into 5 10 0 হাত থাকিল 1, 2 into 2 4 1 5, 2 into 4 8, 4 into 5 20 0 হাত থাকিল 2, 4 into 2 8, 8 to 10 হাত থাকিল 1, 4 into 4 16 1 17, 5 2 6 10 8 1। ইয়াত আকৌ 4 to 5 এৰে পূৰণ দিম। ইয়াত থাকিব 5 into 5 25 or 5 হাতত থাকিল 2, 5 into 2 10 to 12 or 2 হাতত থাকিল 1, 5 into 6 30 31 31 or 1 হাতত থাকিল 3, ইয়াত 3, 5 into 8 40 0
হাত থাকিল 4 5 into 1 5 আৰু 4 9 2 into 0 10 হাত থাকিল 1 2 into 2 4 মানে 5 2 into 6 12 12 for 2 হাত থাকিল 1 2 into 0 মানে 1 2 into 8 16 or 6 হাত থাকিল 1 2 into 1 3 4 into 5 20 20 0 হাত থাকিল 2 4 into 8 4 into 2 8 8 এ 10 হাত থাকিল 1 4 into 6 24 1 এ 25 25 হাত থাকিল 2 4 into 0 ওদিকে 2 হব ইয়াত 4 into 8 32 2 হাত থাকিল 3 4 into 1 আৰু 3 হল 7 5 2 6 5 6 17 5 আৰু 1 6 7 ইয়াক আকৌ আমি কিহেৰে পূৰণ দিম 4 এৰে 4 বনি 4 into 5 20 হাত থাকিল 2 2 into 4 8 8 আৰু 2 10 হাত থাকিল 1 2 into 4 into 6 24 24 আৰু 1 25 or 5 হাত থাকিল 2 2 into 5 20 আৰু 2 22 হাত থাকিল 2 2 into 4 into 6 24 24 2 26 হাত থাকিল 2 2 into 4 into 7 28 আৰু 2 30 হাত থাকিল 3 4 into 6 24 আৰু 3 27 হাত থাকিল 2 4 into 7 28 30 ইয়াত আমি গোটেইখিনি পূৰণ কৰি পালো 3.14 into 3070 62 500 ইয়াত যেহেতু শূন্য আছে 6টা গতিকে 6 কৰি ফেলে আমি দশমিক দি দিম 1 2 3 4 5 6 divided by 3 plus 8 লিখিম ইয়াত দশমিক দি দিয়াৰ পিছত তলৰ শূন্যকেইটা গুচি গ'ল এতিয়া আমি 3070625 ক আমি 3 দি হৰণ দিম থ্ৰী হৰণ যে 3 3 1 times 3 0 0 ইয়াত বহিব 7 নামি আহিব 2 6 1 0 1 0 3 times 9 1 6 5 times 15 1 2 4 গুচি গ'ল ইয়াত নামি আহিব 5 5 1 times 3 206 আকৌ 206 6 6 ওলাই থাকিব 1 2 3 4 5 6 1 2 3 4 5 6 10235 মানে 36 লিখিব পাৰো আমি 3.14 into 102.36 plus 8 লগত 8 যোগ কৰিলে 102.36 লগত 8 যোগ কৰিলে 100 1 1 110 4 into 110.36 হ'ব এতিয়া আমি ইয়াৰ লগত 3.14 পূৰণ কৰিম 4 into 6 24 4 হাতত থাকিল 2 3 into 4 4 into 3 12 12 14 4 হাতত থাকিল 1 4 into 0 0 1 4 into 1 4 4 into 1 4
1 6 1 into 3 3 1 into 0 1 into 1 1 3 into 6 18 or 8 how tekil 1 3 into 3 9 0 or 10 3 into 0 1 3 into 3 3 into 3 into 1 3 4 10 12 5 6 4 3 ইয়াত পালো আমি এতিয়া চাই কৰি ফেলে ধৰ্মিক 1 2 3 4 3 4 6.52 ঘন সেন্টিমিটার কিউব থকা পানীৰ পৰিমাণ 346.52 সেন্টিমিটার কিউব অৰ্থাৎ শিশুটোৱে যিটো উক্তি দিছিল এই উক্তিটো সত্য নহয় ইয়াত অলপ বেছিহে ওলাইছে